পতাৰ উদ্দেশ্য এটাই যাতে আমাৰ অঞ্চলটোত পৰিৱেশটো ভাল হয়, পৰিৱেশটো আমাৰ ভাল হয় আৰু যাতে ল'ৰা ছোৱালীখিনি শিক্ষিত হয়, শিক্ষাক মানে উন্নতি কৰাৰ উদ্দেশ্যক লৈ আমি অনুষ্ঠানটো পাতিছোঁ। কেৱল শিক্ষা যাতে উন্নত হয়, অঞ্চলত এটা ভাল পৰিৱেশ হয় আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে পবিত্ৰ কোৰাণ পাঠ শুদ্ধকৈ পঢ়িব পাৰে। গোলাঘাট জিলা ভিত্তিত নাহৰণি ফতুগাঁও মছজিদ প্ৰাংগণৰ লগতে ঈদগাহ ময়দানত তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ, তেওঁলোকে অনুষ্ঠানৰ পাতিবলৈ সহায় কৰাৰ কাৰণে। জামাতে ফটো জামাত হয়, ইয়াত বহুত ধুনীয়া পৰিৱেশ এটা হৈছে, তাৰ কাৰণে সমূহ ইমামসকল আৰু ৰাইজসকলক অশেষ ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশটো বহুত ধুনীয়া হৈছে ইয়াত। ভাল লাগিছে, ৰাইজ হৈছেও যথেষ্ট, বহুত দূৰৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা এজন আহিছে জাজ, হেৰিয়াৰ পৰা আহিছে আপোনাৰ মৰিগাঁৱৰ পৰা, নগাঁৱৰ পৰা আহিছে আৰু গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ ছাত্ৰসকল উপস্থিত আছে। বহুত সুন্দৰ হৈছে। কোৰাণ পাঠ প্ৰতিযোগিতা আমাৰ গোলাঘাট জিলাৰ উলেমাসকলৰ অৰ্থাৎ মৌলানাসকলৰ এটি উলেমাই ইছলাম মুআছাৰা বুলি অৰ্থাৎ উলেমাসকলৰ এটি সংগঠন আছে। এই সংগঠনটোৱে যোৱা 3 বছৰৰ পৰা বৃহত্তৰ নাহৰণি অঞ্চলকে ধৰি গোলাঘাট জিলাৰ প্ৰায় জিলাভিত্তিককৈ কোৰাণ পাঠ প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰে। আমাৰ গাঁও অঞ্চলত যিবিলাক মুক্তাব আছে, য'ত ইছলামিক শিক্ষা দিয়া হয়, সেই মুক্তাববিলাকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে প্ৰথম অৱস্থাত এটা বাছনি পৰীক্ষা পাতে। তাৰপিছত কোনোবা এটা মছজিদৰ জামাতৰ সহযোগত তেওঁলোকে সম্পূৰ্ণ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে। এইবাৰ নাহৰণি ফটো জামাতত সেই প্ৰতিযোগিতা অনুষ্ঠানৰ কাৰণে আমাক দায়িত্ব দিছিলে। আমি সেই প্ৰতিযোগিতাৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমি সকলোৰে সহায় সহযোগ আশা কৰিছিলোঁ আৰু সেইধৰণে সকলোৱে সহায় সহযোগ দিছে। আমি সকলোকে এই মাধ্যমৰ যোগেৰে সকলোকে আমি আৰ্থিকভাৱে বা কায়িকভাৱে সহায় সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠানটো হ'ল আমাৰ নাহৰণি আঞ্চলিক উলামা ইছলাহি মুআছাৰাৰ উদ্যোগত এই ফতুগাঁও জমাতৰ সহযোগত তথা আঞ্চলিক জমাতৰ সহযোগত আমি পবিত্ৰ কোৰাণ পাঠ প্ৰতিযোগিতা এই অনুষ্ঠানটোৰ কাৰণে আজি আমি প্ৰায় 7 মাহৰ আগৰ পৰাই আমাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টৰ যিবিলাক চবাহী মক্তব অৰ্থাৎ মছজিদত যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়ে তেওঁলোকক আমি উলামা ইছলাহি মুআছাৰাৰ পক্ষৰ পৰা কেৰিকুলাম দি এখন চিলেবাছ দি এই প্ৰতিযোগিতাটো আমি পাতিছোঁ। আমি যোৱা ডিচেম্বৰ মাহৰ 15 তাৰিখে শ্বাহ মিলন দাৰুল উলুম বাতিপৰীয়া মাদ্ৰাছাত এটা বাছনি পৰীক্ষা পাতি এই বাছনি পৰীক্ষাত আমি 30জন ছাত্ৰ নিৰ্বাচন কৰি আজি তেওঁলোকৰ দ্বাৰা মূল প্ৰতিযোগিতাটো হৈছে। এইটো আমাৰ ডিগ্ৰী বুলি নহয়, এই অনুষ্ঠানটো আমাৰ অৰ্থ এটাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে কোৰাণ চৰীফ শুদ্ধকৈ পঢ়িব পাৰে, শুদ্ধকৈ পঢ়িব পৰাৰ কাৰণে